অমিতাৰ ভাজি বনাবৰ কাৰণে মই এটা ডাঙৰ অমিতা লৈ লৈছোঁ, লগতে লৈছোঁ বুটৰ দাইল কেইটামান। বুটৰ দাইল লৈছোঁ যদিও এয়া দাইল নহয়, ভাজিয়ে হ'ব, কিন্তু মই কেইটামান বুটৰ দাইল দি দিম, খাবলৈ বহুত ভাল লাগে। আপোনালোকে চাই থাকিবচোন কেনেদৰে মই বুটৰ দাইল দি অমিতাৰ শুকান ভাজি বনাওঁ। আৰু লগতে 2টা বিলাহী লৈছোঁ আৰু 2টা পিঁয়াজ লৈছোঁ আৰু এয়া জলকীয়া 2টা লৈছোঁ, লগতে নহৰু অকণমান লৈছোঁ আৰু আদা অকণমান লৈছোঁ। এতিয়া মই এইখিনি সৰু সৰুকৈ কাটি ল'ম, তাৰপিছত আপোনালোকক দেখুৱাম। নমস্কাৰ, মোৰ চেনেল এছআৰ ব্লগ মাইনুলে আপোনালোক সকলোকে স্বাগতম কৰিছোঁ। আৰু আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। ভিডিঅ'টো হৈছে অমিতাৰ চব্জি। অমিতাৰ চব্জিকণ অকণমান মই বেলেগ ধৰণে বনাম আৰু কেনেকৈনো বনাইছোঁ তাকে মই আজি আপোনালোকৰ আগত দেখুৱাম। এতিয়া মই বিলাহীখিনি সৰু সৰুকৈ কাটি লৈছোঁ। লগতে পিঁয়াজো কাটি দিম। এয়া বেছি সৰু সৰুকৈ কটা নাই, কাৰণ আমি পিচিবই লাগিব সেইকাৰণে। আৰু আদাও এয়া কাটি দিছোঁ। এইখিনি মই এতিয়া পিচি ল'ব লাগিব। সৰু সৰুকৈ কাটিও ল'ব পাৰি, একেবাৰে সৰু সৰুকৈ, কিন্তু মই পিচি ল'ম। পিচি ল'লে বেছি ভাল হয়। যদি পিছত অসুবিধা হয় তেতিয়া সৰু সৰুকৈ কাটি ল'লেও একো নহয়। এয়া মোৰ হৈ গ'ল। এতিয়া মই মিক্সিত এইখিনি ধুনীয়াকৈ পিচি ল'ম। আৰু এয়া অমিতাবোৰ সৰু সৰুকৈ ধুনীয়াকৈ মই কাটি ল'লোঁ। এতিয়া মই আপোনালোকৰ আগত বনাই দেখুৱাম। এয়া মই গেছত কুকাৰটো উঠাই দিলোঁ। আজি মই ভাজিকণ কুকাৰতে বনাম। কেৰাহীত বনালেও ভাল হয়, কিন্তু ৰাতিপুৱা সময়ত বহুত লৰা ঢপৰা হয়, সেইকাৰণে মই কুকাৰতে বনাওঁ বুলি ভাবিছোঁ। আৰু এতিয়া মোৰ কুকাৰটো গৰম হৈ গ'ল। এতিয়া মিঠাতেল অলপমান ঢালি দিছোঁ। এয়া মিঠাতেল আমাৰ গৰম হৈ গ'ল। তাতে মই এয়া পাঁচফোৰণ হয়, লগতে ডালচেনি এটুকুৰা লৈছোঁ, ইলাচি 2টা খুন্দি লৈছোঁ আৰু লং 2টা লগত লৈ লৈছোঁ। এয়া মই ইয়াতে দি দিম। আৰু পিঁয়াজো অকণমান দি দিছোঁ। এয়া এইখিনি ধুনীয়াকৈ ভাজি ল'ম এতিয়া মই। এয়া পিঁয়াজ ধুনীয়াকৈ আমাৰ ভাজ খাই গৈছে। ইয়াতে মই এতিয়া হালধি দি দিওঁ। হালধিটো তেলত দিলে সোৱাদটো বেছি হয়, ভাল লাগে। আৰু লগতে মই নিমখো দি দিম একেবাৰে সোৱাদ অনুসৰি। নিমখ মই দি দিলোঁ। লগতে মই অকণমান ঘৰত পিছা মছলা, ঘৰতে পিচি থওঁ মই মছলা, এয়া এচামুচ মই এয়া মিলাই দিছোঁ। আৰু এইখিনি এতিয়া মই ধুনীয়াকৈ মিলাই দিম। এয়া ধুনীয়া, গেছটো কম কৰি থৈছোঁ, নতুবা মছলা জ্বলি যাব। এয়া দেখিছেনে ধুনীয়াকৈ আমাৰ হৈ গৈছে। এতিয়া মই এই পিচি থোৱা পিঁয়াজ আৰু টমাটৰখিনি ইয়াতে, বিলাহীখিনি ইয়াতে দি দিছোঁ। সেয়া এতিয়া মই এইখিনি অকণমান দেৰি ভালকৈ ভাজি থাকিম। এনেকৈ বনালে খাবলৈ খুবেই ধুনীয়া হয়। অমিতা যেন নালাগেই, কাৰণ মছলাবোৰ দিয়াৰ কাৰণে অমিতাখন খাবলৈ মানে একেবাৰে মাংসৰ দৰেই হৈ পৰে। আৰু এয়া মই যে বুট দাইল তিয়াই থৈছিলোঁ, এইকেইটাও দি দিম। এয়া দাইল নবনাওঁ, মই শুকান ভাজিয়ে বনাম, তথাপিতো মই বুটৰ দাইল দিছোঁ। খাবলৈ খুব ভাল হয় শুকান ভাজি তেনেদৰে বুটৰ দাইল দিলে। এয়া সৰু বাতিটোৱে আধা বাতিমান হ'ব বুটৰ দাইল, ইয়াতে মিলাই দিছোঁ। এতিয়া মই এইখিনি ভালদৰে মিলাই দিম। এতিয়া এয়া কাটি থোৱা আলু আৰু অমিতাও আমি ইয়াতে দি দিম।
এয়া মই সব দি দিলোঁ ইয়াতে। এতিয়া মই এইখিনি ভালদৰে মিলাই দিম। এয়া দেখিছেনে? অকণমান দেৰি মই এনেকৈ ভাজি থাকিম লৰাই পেলানি, কাৰণ যিহেতু মই কুকাৰত বনাইছোঁ। অকণমান কুকাৰৰ চিটি লগোৱাৰ আগত এনেদৰে ভাজি ল'লে ভাল হয়। এয়া বহুত সোনকালে কম টাইমতে হয় অমিতা। অমিতা যদি আমি কেৰাহীত বনাওঁ সিজিবলৈ বহুত দেৰি লাগে, কিন্তু এনেকৈ যদি আমি কুকাৰত বনাওঁ বেছি টাইম নালাগে। মই প্ৰায় কুকাৰতে বনাওঁ। এয়া আমাৰ হৈ গ'ল ধুনীয়াকৈ মছলা, বিলাহী আৰু পিঁয়াজ চব মিল খাই গ'ল। এতিয়া ইয়াত আমি পানী দিম। পানী একদম কম পানী দিম। বেছি পানী দিওঁ যদি অমিতাখিনি একদম গলি যাব আৰু দাইলৰ দৰে হৈ পৰিব। মই দাইলৰ দৰে নবনাই অকণমানহে জুলীয়া কৰিম, সেইকাৰণে পানী আমি একদম কম দিম। এয়া আধা গিলাচো দিয়া নাই, মই এগিলাচ পানী লৈছিলোঁ। এগিলাচৰ এয়া আধা থাকিলেই আধা গিলাচ মানহে পানী দিছোঁ। আকৌ মই ভালদৰে মিলাই দিম। এয়া মই আপোনালোকক জুম কৰি দেখাইছোঁ। পানী দেখিছেনে? একদম কম দিছোঁ। অমিতা ওপৰত উঠিয়ে আছে, পানীৰ তলতহে আছে। ইমানেই পানী দিব লাগিব। ইয়াতকৈ বেছি পানী দিলে একেবাৰে জুলীয়া হৈ যাব। আৰু আপোনালোকে যদি ভাবে দাইলৰ দৰে বা বেছি জুলীয়া কৰি বনাওঁ, তেতিয়া পানী বেছি দিব পাৰে। যিহেতু মই কম জুলীয়া কৰিম, সেইকাৰণে মই পানী আধা গিলাচহে দিছোঁ। এতিয়া মই কুকাৰৰ ঢাকোনখন লগাই দিম। কুকাৰৰ ঢাকোনখন লগাই দিলোঁ। মাত্ৰ 2টা চিটিহে দিম। 2টা চিটিত ধুনীয়াকৈ আমাৰ অমিতা সিজি যায়। আৰু কুকাৰত বনালে বহুত কম টাইমতে হয়, খাবলৈও বহুত ধুনীয়া লাগে। এয়া আমাৰ চিটি লগা হৈ গ'ল আৰু অকণমান দেৰিও হৈ গ'ল। এতিয়া কুকাৰ খুলিব পৰা হৈছে। মই কুকাৰটো খুলি চাওঁ। এয়া কুকাৰটো মই খুলিলোঁ। এবাৰ মই লৰাই দিওঁ। এয়া কি ধুনীয়া হৈছে। আপোনালোককো মই জুম কৰি দেখুৱাইছোঁ। এয়া চাওকচোন। এয়া দেখিছেনে? একেবাৰে পনীয়াও হোৱা নাই আৰু ডাঠো হোৱা নাই। এয়া এনেকৈ বনালে বহুত ধুনীয়া লাগে খাবলৈ। এতিয়া মই আমাৰ অমিতা সিজিছে নাই মই আপোনালোকক দেখুৱাওঁ বাৰু। ময়ো চাওঁ। যদি নাই সিজা আৰু এটা চিটি দিব লাগিব। এটুকুৰা চাওক অমিতা এয়া ধুনীয়াকৈ সিজি গৈছে। দেখিছেনে? 2 টুকুৰা হৈ গৈছে। সেইটুকুৰা আলুহে, এই টুকুৰা অমিতা। এয়া অমিতা 2 টুকুৰা হৈ গৈছে ধুনীয়াকৈ, আৰু ধুনীয়াকৈ আমাৰ সিজি গৈছে। এতিয়া মই আকৌ গেছটো অকণমান জ্বলাই দিছোঁ। গেছটো জ্বলাই দি ভালদৰে লৰাই দিম আৰু অকণমান দেৰি এনেকৈ ঢাকোনখন অকণমান দেৰি উতলিবলৈ দিম। তেতিয়া আৰু ধুনীয়া লাগিব। এয়া আমাৰ হৈ গৈছে। এতিয়া খাব পৰা হৈ গ'ল। ধুনীয়াকৈ হৈ গ'ল। এয়া দেখিছেনে? একদম ধুনীয়াকৈ হৈ গৈছে। এতিয়া মই প্লেটত ছাৰ্ভ কৰি আপোনালোকৰ আগত দেখুৱাম। এয়া ধুনীয়াকৈ হৈ গৈছে। এয়া মোৰ অমিতা ভাজিকণ ধুনীয়াকৈ হৈ গ'ল আৰু মই কুকাৰৰ পৰা প্লেটত ধুনীয়াকৈ সজাই দিলোঁ। দেখিছেনে কিমান ধুনীয়া লাগিছে? আৰু এয়া চাওকচোন, বেছি ডাঠো হোৱা নাই, বেছি পাতলো হোৱা নাই। এয়া একদম ধুনীয়া হৈছে। এয়া অমিতা ভাজি। আৰু লগতে যে মই বুটৰ দাইলকেইটা দেখিছিলোঁ, এইকেইটা বুটৰ দাইল, এইবোৰ খাবলৈ মানে বিৰাট ভাল হয়। এনেকৈ আপোনালোকে কেতিয়াবা বুটৰ দাইল মিলাই, বুটৰ দাইলৰ সৈতেতো অমিতা খাইছেই, লেকিন শুকান ভাজি কৰি এনেকৈ বুটৰ দাইল কেইটামান মিলাই দিলে খাবলৈ খুব ভাল হয়। আৰু আপোনালোকে বাৰু এনেকৈ খাইছেনে? যদি খোৱা নাই, এনেকৈ বুটৰ দাইল কেইটামান মিলাই খাব পাৰে আৰু খাবলৈ বহুত ভাল হয়। আৰু কুকাৰত বনোৱাৰ কাৰণে অতি কম সময়তে মোৰ হৈ গ'ল। আৰু সেইকাৰণে মই আপোনালোকক কেনেকৈনো মই অমিতা ভাজিকণ বনালোঁ। ৰাতিপুৱা সময়ত বহুত লৰা ঢপৰা হয়, মই কুকাৰতে এনেকৈ বনাই দিওঁ। আৰু এয়া অমিতাৰ ভাজি ৰুটিৰ লগতো খাব পাৰি, ভাতৰ লগতো খাব পাৰি। মানে অকণমান শুকান বা অকণমান জুলজুলীয়া টাইপৰ হৈছে, বহুতেই ভাল হয় এনেকৈ খাবলৈ। আৰু আপোনালোকে যদি বনাই এনেদৰে খাইছে, তেতিয়াহ'লে গম পায়েই খোৱাটোৰ কথা। যদি বনোৱা নাই, এনেদৰে বনাই খাবচোন। তাতে মছলাবোৰ আমাৰ ইলাইচি আৰু ডালচেনি আৰু লং দিয়াৰ কাৰণে মানে
একদম বহুত আজি বতৰটো অকণমান ডাৱৰীয়া আৰু এনেকুৱা ঠাণ্ডা বতৰত এনেদৰে অমিতা ভাজি বনাই খালে বহুতেই ভাল লাগে। গৰম গৰম ভাতৰ লগত বা গৰম গৰম ৰুটিৰ লগত বৰষুণৰ বতৰত অমিতা ভাজি এনেদৰে খাবলৈ বহুতে সোৱাদ লগা হয়। আৰু যিসকলে অমিতা ভাজি বেয়া পায় তেওঁলোকেও খাব এনেদৰে বনাই দিলে। আৰু আপোনালোকৰ বাৰু মোৰ অমিতা ৰন্ধাখন কেনেকুৱা লাগিলে কওকচোন। যদি ভাল লাগিছে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক এটা কৰিব আৰু কমেণ্টছো কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আপোনালোকৰ মৰম সহায় সমৰ্থনৰ দ্বাৰাই মোৰ চেনেলটো আগবাঢ়ি গৈছে, সেইকাৰণে মই আপোনালোকক ভিডিঅ'ৰে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইদৰে মোৰ চেনেলটো আগবঢ়াই লৈ যাব। আৰু শেষত ইমান দেৰিলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিলৈ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। আকৌ নতুন এটা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ অহাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ জনালোঁ।